মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যে আমাৰ অসমৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ বুলি ক'লে অলপ ভয় কৰে কিছুমান ছাত্ৰ ছাত্ৰী, গতিকে সেইবিলাকৰ সেই ভয়টো নোহোৱা কৰি মই অতি সহজ, ইংৰাজী আচলতে অতি সহজ ভাষা, গতিকে এই ইংৰাজী ভাষাটোক অতি সহজ কৰাৰ কাৰণে মই এটা চেষ্টা হাতত লৈছোঁ। যে আশা কৰোঁ প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ভিডিঅ'বিলাক চাই উপকৃত হ'ব। যে ইংৰাজী হ'ল আচলতে আটাইতকৈ সহজ ভাষা, আৰু সেইকাৰণে ই গোটেই পৃথিৱীতে এই ইংৰাজী ভাষাটো চলি আছে। এতিয়া ইংৰাজী জনাৰ আগতে আমি প্ৰথম তাৰ সৰু সৰু কথাবিলাক আচলতে জানিব লাগে। সৰু সৰু কথা মানে আৰম্ভণিৰে জানিব লাগে, জানিলেই গ্ৰামাৰ একদম ইজি হয়। যে ইংৰাজীৰ গ্ৰামাৰ বুলি ক'লে প্ৰথমতে আমি জানিব লাগিব যে লেটাৰ। লেটাৰ মানে কি? আমাৰ এলফাবেট। যে আমাৰ কেইটা আখৰ আছে? যে 26টা আখৰ আছে। এৰ পৰা জেডক লাগি মুঠতে 26টা আখৰ আছে। যে এই 26টা আখৰক আমি আৰু দুটা ভাগত ভাগ কৰিছোঁ। যে তাৰে কি 5টা হ'ল ভাৱেল আৰু বাকী কনচনেণ্ট। যে ভাৱেল কেইটা কি কি আমাৰ? এ, ই, আই, অ', ইউ, এই 5টাক আমি ভাৱেল বুলি কওঁ। আৰু বাকী যি 21টা হ'ল, এই 21টা কনচনেণ্ট। তাৰে অৱশ্যে এক্সটোক আমি ছেমি ভাৱেল বুলি কওঁ। গতিকে লেটাৰৰ পিছত আহিল ৱাৰ্ড। যে ৱাৰ্ড কেইটা হ'ব? যে মিনিমাম 2টা বা তাতকৈ বেছি আখৰ লগ লাগিব লাগিব, লগ লাগিলে এটা শব্দ গঠন হ'ব। গতিকে ইংৰাজীৰ আচলতে সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি বস্তু? যে ভাৰ্বল লিষ্ট। যে ভাৰ্বল লিষ্ট আমাৰ ক্লিয়াৰ এটা মানে আইডিয়া থাকিব লাগিব। ভাৰ্বল লিষ্ট অৰ্থাৎ প্ৰেজেণ্ট, পাষ্ট পাৰ্টিচিপল, এই তিনিটা বস্তু আমি ক্লিয়াৰকৈ জানিব লাগিব। ভাৰ্বল লিষ্টখিনি জনাৰ পিছত আমি টেন্সৰ ভাগ আৰু কনজুগেশ্যনখিনি যদি জানি লওঁ, তাৰপিছত ইংৰাজী একেবাৰে অতি সহজ ভাষা হ'ব। গতিকে আৰম্ভণিৰ পৰা আমি এই সৰু সৰু কথাৰ পৰা যাব লাগিব। নাম্বাৰ কেইটা? যে নাম্বাৰ আমাৰ কেইবিধ? যে নাম্বাৰ দুইবিধ, কি কি? ছিংগুলাৰ আৰু প্লুৰেল। যে ছিংগুলাৰ নাম্বাৰ কি? যি আমি এটা বস্তু বুজালে ছিংগুলাৰ হ'ল। এটাতকৈ বেছি বস্তুক যদি বুজাওঁ আমি এইটো কি হ'ব? প্লুৰেল নাম্বাৰ। ঠিক তেনেকৈ আমাৰ পাৰ্চন কেইটা? যে পাৰ্চন আমাৰ তিনিটা, কি কি? ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন। গতিকে ফাৰ্ষ্ট পাৰ্চনত আৰু ছিংগুলাৰ নাম্বাৰ হ'ব আই, অৰ্থাৎ এজন নিজক আকলা খালি। ফাৰ্ষ্ট পাৰ্চন মানে কি? নিজৰ সন্মুখত থাকি কোৱা মানে মই। এতিয়া মোৰ কাষত যদি আৰু কোনোবা 2টা বা 3টা বা যিমান আহি থাকক, তেতিয়া আমি কি বুলি ক'ম? উই। উইটো হ'ল প্লুৰেল নাম্বাৰ। ফাৰ্ষ্ট পাৰ্চনৰ প্লুৰেল নাম্বাৰ উই। ছেকেণ্ড পাৰ্চন সন্মুখত থকা, এটা যদি সন্মুখত থাকে সেইটো ইউ, আৰু যদি এটাতকৈ বেছি থাকে সেইটো ইউৱে, তুমি তোমালোক। থাৰ্ড পাৰ্চন ছিংগুলাৰ আমাৰ কি কি? যে হি, চি, ইট আৰু যিকোনো নাম। আৰু প্লুৰেল নম্বৰত কি হ'ব? থাৰ্ড পাৰ্চনৰ প্লুৰেল নম্বৰ হ'ব দে। যে এইবিলাক আমি ক্লিয়াৰকৈ জনাৰ পিছত যে ইংৰাজী একেবাৰে সহজ হৈ যাব। গতিকে আমি আটাইতকৈ এটা সহজ আজি চেপ্টাৰৰ কথা আলোচনা কৰোঁ, এইটো হ'ল নিগেটিভ। যে নিগেটিভ কৰাৰ দুটা পদ্ধতি আছে। এটা হ'ল সহজ পদ্ধতি। সহজ পদ্ধতি কি? যিটো সৰু ল'ৰা ছোৱালীৰ কাৰণে। সহজ পদ্ধতিত কি? যে আমাৰ যিবিলাক অক্সিলাৰী ভাৰ্ব আছে, এই অক্সিলাৰী ভাৰ্ববিলাকৰ পাছত নট আখৰটো বহুৱাই দিলে কি হয়? নিগেটিভ হয়। এতিয়া অক্সিলাৰী ভাৰ্ব আমাৰ মেইন অক্সিলাৰী ভাৰ্বকেইটা কি কি? যে বি ভাৰ্বৰ প্ৰেজেণ্ট টেন্সত হ'ল এম, ইজ, আৰ। পাষ্ট টেন্সত কি হ'ব? ৱাজ, ৱেৰ। আৰু ফিউচাৰ টেন্সত হ'ব শ্যাল, উইল। তাৰোপৰি আমাৰ হেভ ভাৰ্বৰ হেভ, হেজ, হেড, কেন, কুড, মে, মাইট, মাষ্ট, ডিয়াৰ, অট, এইবিলাকো অক্সিলাৰী ভাৰ্ব। গতিকে বাক্যত যদি ইয়াৰে যিকোনো এটা শব্দ থাকে, তাৰ পাছত নটটো বহুৱালে আমাৰ নিগেটিভ হৈ যায়। দ্বিতীয় পদ্ধতিটোত কিন্তু বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে। আৰু অক্সিলাৰী ভাৰ্ব নথকাৰ কাৰণে কি হয়? যে তাতে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগে। ডু ভাৰ্বৰ সহায় মানে ডু, ডাজ আৰু ডিড, এই তিনিটাৰ আমি যিকোনো এটাক ব্যৱহাৰ কৰি তাৰ কাষত নট বহুৱাব লাগে। এতিয়া ডু আমাৰ কেতিয়া হ'ব?
যে আমি চাব লাগিব ভাৰ্ব ভাৰ্বটো যদি প্ৰেজেণ্টত থাকে তেতিয়া আমি ডু নট লিখিব লাগিব ডু নট যেনে আই গো টু স্কুল এইটো কি হ'ব আই ডু নট গো টু স্কুল ঠিক তেনেকৈ যদি ভাৰ্বটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ ভাৰ্বটোত যদি এছ বা ইয়াছ যোগ হৈ থাকে তেতিয়াহ'লে ডাজ নট বহে যেনে চি চিংছ এ চং গতিকে চিংছ থকা মানে আমি গম পাব লাগিব যে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে কি কৰিব লাগিব যে ডাজ নট লিখি পেলাই চিঙৰ যিটো এছ এই এছটো নোহোৱা কৰি দিব লাগিব তাত উঠি যায় ডাজ নট চিং আৰু ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়া আমি কি কৰিব লাগিব ডিড নট বহুৱাই কিন্তু ভাৰ্বটোক যিটো পাষ্টত আছিল সেই পাষ্টটোক আমি পুনৰ প্ৰেজেণ্টলৈ আনিব লাগিব উদাহৰণস্বৰূপে আই চ এ কেট গতিকে আমি জানো যে চ মানে ইয়াৰ পাষ্ট টেন্সত আছে বাক্যটো গতিকে কি হ'ব ডিড নট আৰু ডিড নট লিখি পেলাই আমি চটো কি কৰিব লাগিব প্ৰেজেণ্টলৈ আনিব লাগিব অৰ্থাৎ চৰ কি প্ৰেজেণ্ট হ'ব চি গতিকে এইখিনি হ'ল নিগেটিভ কৰাৰ নিয়ম আৰু নিগেটিভ যেতিয়া তোমালোকে জানিবা তেতিয়াহ'লে ইণ্টাৰেটিভটো আৰু বেছি সহজ হ'ব ইণ্টাৰেটিভটো একেই পদ্ধতি মাত্ৰ এটাই কাম যে অক্সিলাৰী ভাৰ্ব থাকিলে অক্সিলাৰী ভাৰ্বটো সন্মুখত বহে আৰু বাক্যটোৰ শেষত প্ৰশ্নবোধক চিহ্ন দিব লাগে আৰু ঠিক তেনেকৈ যিবিলাক বাক্যত অক্সিলাৰী ভাৰ্ব নাথাকে তাতে আগৰ একে নিয়মত ডু ডিড ডাজ সন্মুখত বহে ভাৰ্বৰ ক্ষেত্ৰতো আগৰ সেই একে নিয়মেই কেৱল শেষত প্ৰশ্নবোধক চিহ্ন দিব লাগিব উদাহৰণস্বৰূপে যে হি ইজ এ গুড বয় এইটো আমি যদি ইণ্টাৰেটিভ কৰি কি হ'ব যে বাক্যটোত থকা অক্সিলাৰী ভাৰ্ব ইজটো আমি সন্মুখত লৈ আহিলে হ'ল গতিকে ইজ হি এ গুড বয় আৰু প্ৰশ্নবোধক চিহ্ন ঠিক তেনেদৰে অক্সিলাৰী ভাৰ্ব নথকা বাক্য এটা চোৱা যে উই ৱেণ্ট টু বৰপেটা য়েষ্টাৰডে যে এই বাক্যটো আমি কিহত আছে পাষ্ট টেন্সত আছে গতিকে আগৰ নিয়ম মতে কি হ'ব ডিড গতিকে ডিডটো এবাৰ সন্মুখত বহিব ডিড বহাৰ পিছত ভাৰ্বটো কি হ'ব ৱেণ্টৰ পৰা গো আহিব গতিকে কি হ'ব উত্তৰটো ডিড উই গো টু বৰপেটা য়েষ্টাৰডে গতিকে নিগেটিভ যেতিয়া আমি ভালদৰে জানিম ইণ্টাৰেটিভটো প্ৰায় একেই পাৰ্থক্যটো ক'ত তাতে নট আছিল আৰু ই ছাবজেক্টৰ পিছত আছিল ইয়াত কি হ'ব ইণ্টাৰেটিভৰ ক্ষেত্ৰত সন্মুখত লৈ আহিলে হ'ল আজিলৈ এইখিনিয়ে মই এনেকৈ মাজে মাজে দি থাকিম আৰু মোৰ এই পাঠবিলাক চিৰিয়েলি চাই গ'লে নিশ্চয় তোমালোকৰ ইংৰাজী একেবাৰে সহজ হৈ যাব